প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতেই লংকাত গা লৰিল ঠিকাদাৰৰ দীৰ্ঘদিন ধৰি পেলাই থোৱা জলজীৱন আঁচনিৰ কাম কৰিবলৈ দৌৰা-দৌৰি ঠিকাদাৰৰ 2 কোটি 12 লাখ টকীয়া আঁচনিখনৰ কাম সম্পূৰ্ণ নকৰাকৈ পেলাই ৰাখিছিল ঠিকাদাৰগৰাকীয়ে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰৰ পিছতেই আঁচনিৰ আখুৱাহ দূৰ কৰাত ব্যস্ত হৈ পৰিছে ঠিকাদাৰ অভিযন্তা আঁচনিখনৰ পৰা অঞ্চলটোৰ 90% লোকে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ আহিছিল আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সঞ্জীৱ শইকীয়াই হয় আমি উপস্থিত আছোঁ 2-3 নং নতুন কাকি আমি নতুন কাকি এটা জলজীৱন আঁচনি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পিছতে ঠিকাদাৰ গা লৰিছিল গা লৰি তেখেতসকলে ৰাইজক পানী দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে ইতিমধ্যে আকৌ পুনৰ সেই বাতৰিৰ পাছতে কাম আৰম্ভ কৰিছে আপোনালোক আমাৰ কেমেৰা সহযোগে দেখাব আচলতে এইটো এটা উন্মুক্ত আছিলে এইটো কিন্তু বাতৰি প্ৰচাৰ কৰাৰ পিছতে সম্প্ৰচাৰ হোৱাৰ পিছতে তেওঁলোকে কিন্তু এইটো পকী কৰি যিটো আচলতে আঁচনিমতে পকী হ'ব লাগে সেইটো পকী কৰিছে আৰু তেনেকৈ আৰু এই অলপ দূৰত এটা আছে সেইটো তেওঁলোকে পকী ইতিমধ্যে কৰিছে বিভিন্ন স্থানত তেনেকৈ আচলতে উন্মুক্তকৈ ৰাখিছিল কিন্তু তেওঁলোকে ইতিমধ্যে পকী আৰম্ভ কৰিছে আৰু বিভিন্ন স্থানত তেওঁলোকে আচলতে এই কামসমূহ আমাৰ বাতৰি সম্প্ৰচাৰৰ পাছতে তেওঁলোকে আৰম্ভ কৰিছে আমি উপস্থিত আছোঁ সেই একাংশ ৰাইজৰ ওচৰত ৰাইজে তেখেতসকলৰ মতামত দিব আচলতে কেনেদৰে আচলতে ঠিকাদাৰে আচলতে লুণ্ঠন চলাব বিচাৰিছিলে যদিও কিন্তু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আচলতে ঠিকাদাৰ গা লৰিলে কি ক'ব এই আঁচনিখন যে ঠিকাদাৰে পুনৰ কাম আৰম্ভ কৰিছে কি ক'ব এই সম্পৰ্কে প্ৰথমতে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে যোৱা সপ্তাহত যিটো আমি বাতৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিলে আচলতে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ঠিকাদাৰে যোৱা 2 দিনৰ পৰা এইটো তৎপৰতাৰে তেওঁ কামটো আৰম্ভ কৰিছে আচলতে আমি যিটো প্ৰতিবাদ কৰিছিলোঁ যিটো তেওঁলোকে দুৰ্নীতি কৰিছিলে আৰু এই দুৰ্নীতিটো আমাৰ প্ৰচাৰ হোৱাৰ পিছতে আচলতে সত্য প্ৰমাণিত হৈছে তেওঁলোকে দুৰ্নীতি কৰিছে দুৰ্নীতিটো তেওঁলোকে কৰাৰ পিছতে যোৱাকালি মই আহি সুধিছিলোঁ তেওঁ কাম চলাৰ পিছত মই সোধাৰ পিছত তেওঁলোকে যিটো উত্তৰ দিছে আচলতে তেওঁলোকে দুৰ্নীতি কৰিছে দুৰ্নীতি কৰাৰ কাৰণে তেওঁলোকে তৎপৰতাৰে কামটো আৰম্ভ কৰিছিলে কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে প্ৰতিদিন টাইমক যিটো প্ৰচাৰ কৰিছে প্ৰতিদিন গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈকে আচলতে পানীৰ যিটো ব্যৱস্থা কৰি দিয়াৰ ৰাইজে যেনেকুৱা সুযোগ পাব লাগিছিলে তেনেকুৱা বঞ্চিত হৈ আছে আচলতে ৰাইজসকল আকৌ আমি ক'ব লাগিব যিটো তেওঁলোকে মটৰ বহাইছিলে তাত এইটো ছামাৰ চেবুলৰ ওপৰত যিটো মটৰ দিয়া হৈছিলে মটৰটো একেবাৰে বিকল হৈ পৰিছে কমজোৰি এইটো বস্তুৰে পানীটো চলাচল কৰাৰ পৰা ব্যাহত হৈ আছে বৰ্তমানে আপোনালোকে এটা ব্যৱস্থা কৰি দিয়ক চৰকাৰক মই অনুৰোধ কৰিছোঁ জল জীৱন মন্ত্ৰী জয়ন্ত মল্ল ছাৰকো অনুৰোধ কৰিছোঁ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই মই অনুৰোধ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জীৱ শইকীয়া